গাইজ মানে ভিডিঅ'টো ডাইৰেক্ট চৌকাৰ পৰা আৰম্ভ কৰিলোঁ দিয়ক। আজি যিহেতু বৰষুণ মাৰছি, আমি হ'লো অসমীয়া মানুহ, বৰষুণ যে কেনেকৈ যাবা দিওঁ না কি হা? বৰষুণ যে কেনে দিয়ে যাবা দিয়া নৰ এ হাঁহ কেইটা হাঁহ আছে? তিনিটা আছে ন? তো ডেকাৰ তাতে আহিলোঁ আজি। ডেকাই গৈছে বৰষুণ মাৰছি আহা হা। এই ডেকাই খুব ভাল হাঁহ বনাওঁ হয়। চাওঁ কি বনোৱা। আৰু কোমৰা দিবা নেকি? কোমৰা আৰু আলু ঘৰৰ কোমৰা মানে কি ঘৰৰ কোমৰা দি চাই থাকক, দেখাই থাকিম সম্পূৰ্ণকৈ। মানে আমি বুলি নহয়, যিহেতু আমি অসমীয়া মানুহ হাঁহৰ কাৰণে পাগলা হয় নে নাই কোৱাচোন? সেইটো কাৰণে আজি কিন্তু কোনো মানুহে এৰি দিয়া নাই, কোনোবাই হ'লেও হাঁহ খাব। সেইকাৰণে আজি আমি হাঁহ খাম, অলপ ঠাণ্ডা বতৰ। সেইকাৰণে ভিডিঅ'টো বনালোঁ। এনাই ভিডিঅ' নবনা, কিন্তু লং ভিডিঅ' বনোৱা নাছিলোঁ। আজি এইটো কাৰণতে বনাইছোঁ, আজি ঠাণ্ডা বতৰ, আজি আমি হাঁহ খাই আছোঁ। আৰু এটা বস্তু আপোনালোকক দেখাওঁ চাওক ধুনীয়াকৈ। মানে কি এইটো খানা খাৱাই ঘৰ, এইটো খানা খাব না। যেনে মই আহিলোঁ, মানে ধৰক এটা এইফালে মানে এইটো চাইডত মানে আমাৰ গৰু বান্ধে ন, গোৱলি দায়ে বাৰু এখিনি হৈছে খানা খাৱাৰ কাৰণে। খুব বঢ়িয়া বস্তু। আৰু চাওকচোন কি ধুনীয়া চাং। এন চাং মানে কম মানুহ থাকে আজিকালি, কিন্তু ডেকাহঁতে বাচাই ৰাখছি এইগিলা আগৰ দিনৰ বস্তুবিলাক। ডেকাই মদফেলা দি বনোৱাৰ কথা আছিল, এই মদফেল লাগি আছে চাওকচোন। কিন্তু এতিয়া মোক কৈছে কি মদফেল দি নবনাও, ঘৰৰ কোমৰা আছে, কোমৰা দি বনাব। আৰু এয়া নেমু চেমু চব ঘৰৰে নেমু, ভাল লাগে যিও নহওক, চবখিনি ঘৰৰ বস্তু হ'লে। আৰু ছজনাৰ গাছ আছে, ছজনা লগাৰ টাইমত আহিব লাগিব। তাই প্ৰথম চটটো মাছি পিঁয়াজেদি চাওঁ আজি কি হাঁহ বনায়। নিজেতো বহুত ডাঙৰ মোটামুটি আমাৰ বন্ধুত্ব মোটামুটি 10 বছৰ পাৰ হৈ গ'ল না কি হা ডেকা? বন্ধুত্ব আমাৰ 10 বছৰ পাৰ হৈ গ'ল। কিন্তু ডেকাই কৈছে মই খুব ভাল হাঁহ বনাওঁ। চাওঁ আৰু যদি বেছি সোৱাদ নালাগে মই গধূলি বনাম নাকি? গধূলি আৰু এটা আনি বনাব লাগিব। এতিয়া 3টা হাঁহ আমাৰ, আৰু লগত মানুহ আছে। মোবাইলটোত চয়ৰাটো অলপ সৰু দেখা হৈছে ডেকা। আপোনালোকে ভাবিব কি কোমৰাখিনি কিনি আনিছে নেকি? চাওক কোমৰাৰ গাছ এই টিঙৰ ওপৰত 15টা 20টা লাগি আছে। আৰু এই নেমু চাওক, নেমু এই নেমু দেখছি না? নেমু এই সেইটো চাইডে ভাত কাকৰাল ফ্ৰেম কি ক'ম, এইগিলা লাইফ জীয়াই আছে। সেইফালে তামোল গাছ বঢ়িয়া। ডেকাৰ তাতে মাজে মাজে নহয়, এতিয়া ডেকাৰ তাতে প্ৰায় মাহে আহিব লাগিব। এতিয়াতো মোটামুটি 1 বছৰমান মূৰত আহিলোঁ। এইটো হৈছে আমাৰ মোৰ ল'ৰাটো, আৰু এটা মোৰ ভাগিন, আৰু এটা আছে আমাৰ ডেকাৰ ল'ৰা। এইটো মোৰ ভাগিনে হৈ দিছে বাৰু। এই হেল্ল' ক, হেল্ল' হাই দে মানে হাই কোৱা। হাই নামটো কৈ দিয়া। অঁ আৰু তোমাৰ নাম ক? বিভান ডেকা। অঁ হাই বুলি কোৱা। হাই কি খবৰ? দেচোন অলপ দম দেখাই দিয়া। দম ঐ কোৱা। বিটু আৰু বাইদেউ আমাৰ চব্জি কাটি আছে। এফালে বন্ধনাই অলপ মানে হয় মানে হেৰি কৰি আছে, আৰু মানে যোগাৰ পাতি কৰি আছে। ঐ দেউ ভাত কাকৰাল কি হ'ব? ৰঙালাও এনেকৈ তৰকাৰী নেকি? অঁ কিন্তু এটা কথা গম পাই না আপোনালোকে, ভাত কাকৰালটো কিন্তু ঘৰৰে। আৰু লাও এটা কাটছি চাওকচোন, লাওটো কি বঢ়িয়া, ঘৰৰে লাও না এইটো লাও। মানে এইগিলা কিন্তু আজি আমি আহি গৈছি দিয়ক, বহুদিনে মূৰত আহিলোতো। মানে ফোন কৰি সুধিছোঁ আজি বৰষুণ বতৰ যাই আছোঁ। মই জানো ইয়াতে হাঁহ খুব খাই, সেইটো কাৰণে মই শকতে আহিছোঁ। মাংস দিলে মানে কি আপোনালোকৰ হাঁহ 3টা বুলি এনাই কৈছোঁ দিয়ক। আমি এটাই হাঁহ, মানুহ 7টা হৈ যাব আমাৰ 7টা মানুহ বঢ়িয়া। কিন্তু এটা কথা, মানুহে হাঁহ কেনেকুৱা খায় কি খায় মই সেইটো গম নাপাওঁ, কিন্তু মই হাঁহৰ জোল খাই বহুত ভাল পাওঁ। আৰু এটা বস্তু দেখা পাই ভাল লাগিলে, এই জালখান। এই জালখান দেখছি না? মানে এতিয়া বৰষুণৰ বতৰটো খালা না কেইদিনমান কাৱৈ মাছ? শিঙি কাৱৈ মাগুৰ। মানে ডেকাৰ এটা টেকনিক আছে, ডেকাই মানে কি গধূলি পাতি থৈ আহিব, ৰাতিপুৱা চাই কিনে মানে দিনটোৰ খানাটো যোগাৰ কৰি লয়। আৰু এই চালানী মাছ খোৱা চিষ্টেম নাই নে কি? নচলে ঘৰত চালানী মাছ। দৰকাৰ হ'লে বেলেগৰ হালত যায় হ'লেও মনে মনে হ'লেও পাতি থাকিম না কি? আমাৰ এতিয়া মছলা পাতি কোমৰা চোমৰা চব দি ৰেডি। এতিয়া এই ফিনিচিংটো আহিব নেকি ডেকা?
দেখা মানে একদম আৰু লেঙা খাই ধৰিছে তাৰমানে আঞ্জাখন কিমান আগবাঢ়িছে মই মানে গৰমত অলপ পলৈছোঁ দে মিছা কৈ লাভ নাই আমাৰ ডেকাই বনাই আছে এই আঞ্জা মানে মোটামুটি আৰু কিমান 50% হৈছে না 40% হৈছে আৰু টাইম আছে এটা কথা কওঁ খৰিত বনালে হাতৰ চেণ্টটো যেনেকৈ মানে ধৰক ওচৰৰ মানুহখিনিও যদি এই চেণ্টটো পায় গম পায় যে হাঁহৰ মাংসই বনাইছে কিন্তু ইমান ধুনীয়া এটা চেণ্ট ওলাইছে মই বুলি নহয় খৰিত বনালে এইটো সকলো মানুহে বনালে এনেকুৱা চেণ্ট নোলায় ধুনীয়া এটা চেণ্ট ওলাইছে মানে এতিয়া ৰাস্তা দি যোৱা মানুহ ক'ব নোৱাৰো গেট টেট ভাঙি কিনে সোমোৱাই নেকি মুনুককে মাৰছ হা নামৰা নহয় মুনুক তুমি নামত মাৰবা নেকি আৰু মাৰা নাই মোৰ নাম কিনো আৰু এইটো কোনি এইটো 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 কোনি তাৰমানে এই টিকলীয়া নহয় আমাৰ চলটোৰ লগত তাৰমানে যুঁজি বহুত ভাল পায় দেখছি না সি সোমাই আছে আৰু তাক দেখছি না সি মানে তাৰ গাৰ ওপৰত টোপনি মাৰি আছে মই দেখা আপোনালোকক গা ধুবা নাই তুমি হা গা ধুবা তেতিয়াহ'লে কাপোৰ কিয় খুলি আছ দেখাই দিয়া নেকি চবকৈ হা চাওক কিমান লাষ্ট আৰু সি বাথৰুমত পেচাব কৰিব গৈছে হা গায়ে চলিকেইটাৰ লগত তামচা কৰি থাকি কিনে আঞ্জাখনৰ কথা মই বাৰু পাহৰি গৈছিলোঁ আঞ্জা মানে ডেকাৰ মোটামুটি 70% মান হ'লেই চাগে ন কি ধুনীয়া মজা বঢ়িয়া অলপ লাৰু দেচোন ভাজি শাক দিয়া মজা গাইজ মানে আমাৰ আঞ্জাখন হ'ল এইটো কালাৰ আছে এইটো কালাৰ আছে মানে মই এনেকুৱা জোলটো খাই বহুত ভাল পাওঁ মানে চাওক মাংস পাতি বেছিকৈ খাব নালাগে হা নালাগে ইয়াতে দেখা পাইছি একো নাই ইমান ধুনীয়া কালাৰ আছে ডেকা সঁচাই ভাল বনাওঁ মই তো গাইজ এতিয়া আমি ভাতটো খাওঁ ভাতটো খাৱাটো বাৰু নেখাওঁ তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম।